Hi friends, welcome to my new channel Most Takisanke Zedi. Friends, আগতে ভিডিও বনাই আপোনালৈ আলো। Friends, আজি পৰা আমাৰ বিহু আৰম্ভ হৈছে। তো তাকে আপোনালোকক দেখুৱাম। তো আহা ভিডিওটো আৰম্ভ কৰো। আজি ভিডিও ভাল লাগে তো লাইক কমেন্ট চেনেল দিবা, সাবস্ক্ৰাইব কৰি দিবা। সকলোৱে হাত চাপৰিব লাগে। দুপামতা ভৰালি তেখেত ধেমাজিৰ পৰা আমাৰ ইয়ালৈ আহিছে আপোনালোকক বিহু নাচ শিকাবৰ কাৰণে। আৰু সংগত বিহুদল বাবন অমিত বৰুৱা তেখেতক ইয়ালৈ মাতিছোঁ। এখনি চুলাম গামোচা তেখেতক সম্বৰ্ধনা আগবঢ়াব। অমিত বৰুৱা পুনৰ লখিমপুৰৰ পৰা ইয়ালৈ আহিছে। আৰু চিনাকি কৰিব ওলাইছোঁ। এই গামছা আৰু দোকানতে আছে আমাৰ মাজত আপোনালোকৰ চিনাকি বিহুৱাসকলৰ কাৰণে সুকীয়াকৈ এগৰাকী আমাৰ মাজত পৰীক্ষক আমন্ত্ৰিত তেখেত সঞ্জিত দা তেখেতৰ এখনে চুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ আমি ইচ্ছা প্ৰকাশ কৰিছোঁ। আমাৰ দীপিকা মইনা এখন চুলা গামোচাৰে সম্বৰ্ধনা ৰৈছে। লুপাবাই আমাক উদ্দেশ্যি চমুকৈ একাষাৰ দিব। আমি আশাবাদী। নমস্কাৰ, মই লোপামুদ্ৰা ভৰালী। ইয়াতে উপস্থিত সকলো টংলাবাসী ৰাইজকে আগন্তুক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জনাইছোঁ দেই। আৰু লগতে আমাৰ টংলাৰ ৰংপুৰীয়া বিহু দলক অশেষ ধন্যবাদ জনাইছোঁ। তেওঁলোকে মোক ইমানখিনি বিশ্বাস কৰি এই আখৰাত মাতি আনিছে। গতিকে এই আখৰাত শিকাবলৈ যাওঁতে মোৰ ক'ৰবাত ভুল ভ্ৰান্তি হৈও যাব পাৰে, তাতে আপোনালোকে মোক ক্ষমা কৰি দিব। আৰু বাকী যিমানখিনি পাৰোঁ শিকাবলৈ চেষ্টা কৰিম। সেইখিনি কৈ মই ৰাখিছোঁ দেই। ধন্যবাদ। আমাৰ ৰংপুৰীয়া দলৰ এইবোৰ হৈছে ভৱিষ্যত। এইবোৰ চাই লওক, শিশু আৰু চেমনীয়া সকলো আজি মিক্স আছে। তো একেলগে গোটেইবোৰক নাচিব দিয়া হৈছে আজি প্ৰথম দিনৰ বাবে। সুন্দৰ এটা পৰিকল্পনাৰে আমি আগবাঢ়িছোঁ। হয়, ঈশ্বৰক চিন্তি আৰু সদায় এটা প্ৰাৰ্থনা আমাৰ আছে লগত যে কোনো ধৰণৰ বিজুতি নঘটা কৰি আমি সকলোৱে সমবেত হৈ নিৰ্ধাৰিত আজিৰ দিনটোৰ পৰা ঠিক 12 তাৰিখলৈকে আমাৰ এই আখৰা কাৰ্যসূচীখন যাতে সুন্দৰভাৱে আমি সাফল্যমণ্ডিত হ'ব পাৰোঁ, তাৰ বাবে আপোনালোক অভিভাৱকসকলৰ পৰাও আমি আশাৰে সহায় আৰু সহযোগিতা কামনা কৰিছোঁ। আৰু আপোনালোকৰ সহযোগিতা নাথাকিলে আমাৰ অসুবিধা। আৰু তাৰোপৰি আৰু এটা মূলতঃ আমি এটা দেখিছোঁ, এইবাৰ ফিল্ডখনত কিছু বিজুতি আমি দেখি পাই আছোঁ। গতিকে আমি অলপ সাৱধানেৰে কৰিব লাগিব। যিসকল নাচনী শিল্পী আছে তেওঁলোকে নাচোঁতে অকণমান সাৱধান হৈ কেনে আগবাঢ়িব লাগিব। আমি চেষ্টা কৰি আছোঁ। ইয়াৰ পিছত কি কৰিব পাৰি। আমাৰ আখৰা আৰম্ভ হৈছে। লোপামুদ্ৰাই এতিয়া মৌখিকভাৱে শিকাই আছে। আৰু এইজন হৈছে অমিত আৰু আমাৰ হেণ্ডছ পাৰ্টি দুটাহঁত ভাস্কৰণ আৰু এইজন হৈছে কুলেন। তো কুলেনে বিহুৱান হিচাপে এখন ফুলাম গামোচাৰে লোপামুদ্ৰাক আদৰণি জনাইছে। এয়া চাই লওক। আৰু আমাৰ টংলা আছো মানে টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ ফালৰ পৰা নাৰায়ণ দাসে এখন বিহুৱান আগবঢ়াব লোপামুদ্ৰাক। যিহেতু লোপামুদ্ৰা সুদূৰ জোনাইৰ পৰা আহিছে আমাৰ টংলালৈ অতিথি হিচাপে। তো তেওঁক এয়া চাই লওক আদৰণি জনাইছে টংলা আঞ্চলিক ছাত্ৰ সন্থা নাৰায়ণ দাসে। আৰু এয়া আমাৰ হৈছে কণ কণ ল'ৰা ছোৱালীহঁত আজিৰ পৰা তেওঁলোকে নাচিব পূৰা ফূৰ্তিত আছে। আৰু এইবোৰ চাই থাকক। আমাৰ আজিৰ পৰা শিশু চেমনীয়া
আখৰা আৰম্ভ হৈছে এয়া চাই লওক ৰংপুৰীয়া মিলন টংলা আজিৰ পৰা আমাৰ যেহেতু আখৰা শুভাৰম্ভণি কৰা হৈছে তো সেইকাৰণে আজি মাহ প্ৰসাদৰ ব্যৱস্থা কৰা হৈছিল তো সকলো কণ কণ ল'ৰা ছোৱালীকে দিয়া হৈছে আৰু ইমানখিনিতে আজিলৈ এৰিছোঁ ভিডিঅ'টো কেনেকুৱা পালে জনাব অকল কমেণ্ট কৰি আৰু যদি ভিডিঅ'টো ভাল লাগে তো লাইক কমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ থেংকছ ফৰ ৱাচিং বাই বাই